গোলাপ পদুম পূজাতে লাগে দেখুন মোহাৰি পেলালেও মৰম জানো নেপায় কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 তাই আমাৰ পৰিয়ালৰ মৰ্যাদাৰ কথা নাভাবিলে সামান্য টকাৰ লোভত পৰি আমাৰ সকলোৰে মনত দুখ দিলে তাৰোপৰি ডাঙৰ কথা হ'ল তাই আমাক বিশ্বাসঘাতকতা কৰিলে কিছুমান কথাই মোক আজি বৰকে আমনি কৰি আছে কি কথা তুমি একো গম পোৱাই নাই নে নকলে কেনেকৈ গম পাম নকলেনো কেনেকৈ গম পাবা সেইটো এটা কথা শেৱালিও তোমাক একো কোৱা নাই নে আকৌ কিবা হ'ল নেকি তাই সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক টকা দি জয়ন্তৰ ঘৈণীয়েকক বদনামী কৰিবলৈ লগাইছিল আৰু এতিয়া তাই ধৰা পৰিল মাজনীৰ নামটো কৈ দিলে কথা সেইটোৱে সিহঁতৰ ঘৰৰ মানুহৰ আগত মাজনীৰ পৰিচয়টো কি ওলাল জয়ন্ত আংকল আহা কিবা কথা আছিল খুব বেছি আৰ্জেণ্ট নহয় কিন্তু কথাবোৰ ক্লিয়াৰ হোৱাই ভাল নহ'লে পিছত এইবোৰ কথাই গৈ চিৰিয়াছ হৈ যায় কওকচোন কি কথা আছিল দেউতাৰে হেনো তোমালোকৰ ঘৰত কাম কৰা ছোৱালীজনীক উলিয়াই দিলে কিন্তু শেৱালিক উলিয়াই দিয়াতকৈ মোৰ বেছি বেয়া লাগিছে লিপিকাৰ চক্ৰান্তটোহে একজেক্টলি তোমাক সেইটো কথা আলোচনা কৰিবলৈ ইয়ালৈ মাতি আনিছোঁ তুমি তাইক বেয়া পাই আছা নেকি বেয়া পাই থকা নাই কিন্তু বেয়া লাগিছে শেৱালিয়ে যেতিয়া দেউতাৰ সন্মুখত লিপিকাৰ নাম লৈছিল তেতিয়া মই বৰ লাজ পাইছিলোঁ এইবোৰ কৰি থকাৰ কি দৰকাৰ আছিল কওকচোন আংকল বুজি পাইছোঁ মই কিন্তু তুমি লিপিকাৰ এংগলৰ পৰা কথাটো ভাবি চাবাচোন তাইনো কি কৰিব তোমাক নিজৰ কৰাৰ হেঁপাহত যিকোনো ভুল সিদ্ধান্ত লোৱাটো স্বাভাৱিক তাই এইবোৰত সোমোৱাৰ দৰকাৰ নাই নহয় যি কৰিব লাগে আপুনি মই কৰিয়ে আছোঁ দেখোন ঘৰত প্ৰায় মই সলনি হোৱা বুলি বিশ্বাসে কৰি লৈছিল কিন্তু এই ঘটনাটোৱে চব শেষ কৰি পেলালে সেইবোৰ বাদ দিয়া মিঠাই চিঠাই ইমান ইম্পৰ্টেণ্ট নহয় দেউতা ৰৈ আছে কিন্তু অ'কে আহা প্ৰথমবাৰৰ কাৰণে শহুৰৰ ঘৰলৈ আহিবতো সকলোকে মানে মিঠাই খুৱাই ইমপ্ৰেছ কৰিব বিচাৰিছে হ'ব না বৌ কিয় ধেমালি কৰি থাকা মই আছোঁ টেনশ্যনত আৰু তুমি আমেজ লৈ আছা তোমালোক ইয়াতে আছা তোৰ আলহী কতো এতিয়ালৈকে পোৱাহিয়ে নাই যে আলহী এতিয়াও মিঠাইৰ দোকানতে মুখ মিঠা কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব বৌ প্লিজ হ'ব হ'ব আৰু নোজোকাও মোৰ কিটচেনতো বহুত কাম আছে আহিছোঁ হেৰি পংকজ এতিয়া কিহত ব্যস্ত মানে কিবা জব হিচাপে ক'তো এমপ্লয়ড নহয় কিন্তু সি ফেশ্বন ইভেণ্ট অৰ্গেনাইজ কৰে যিয়ে নহওক কিবা এটা কামত ব্যস্ত থকাটো ভাল দেউতাক খালি তই কথাটো ভালকৈ বুজাই কবি সি আহি পালেই চাগে হেল্ল' আহি পালা ৰ'বা মই গৈছোঁ তাই মোক যেনেকৈ বিচাৰে ঠিক তেনেকৈ ময়ো তাইক বিচাৰোঁ অহৰহ সেইটোৱে চিন্তা কৰি থাকোঁ তাইক মই কেনেকৈ নিজৰ কৰি ল'ব পাৰোঁ আচ্ছা দেউতাৰ সৈতে ৰাণীৰ মাটিখিনিৰ কথা তোমাক কিবা সুধিছে নেকি সেইদিনা পিছত এই বিষয়ে একো উলিওৱা নাই তেনেহ'লে ঠিকেই আছে মই ভয়ে খাইছিলোঁ বলোৰামৰ মুখৰ পৰা মোৰ নামটো ওলাই বুলি নামটো নোলাল ভালেই হ'ল কিন্তু এই কথাটোত মোৰ এটা কনফিউজন আছে কেনেকুৱা কনফিউজন সেই মাটিডোখৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই বুলি দেউতাহঁতে আগৰ পৰাই জানে কিন্তু
সেই মাটিডোখৰত মই মানুহ লগোৱা বুলি এবাৰ কওঁতে দেউতাহঁতে কেনেকৈ বিশ্বাস কৰি ল'লে? তোমাৰ বেকত মই আছোঁ বুলি সন্দেহ কৰা নাইতো। নাজানো, দেউতাৰ মন ধৰিব নোৱাৰি। বলোৰামক কেইদিনমান আহিবলৈ নিদিব। দেউতাই লগ পালে সঁচা কথাবোৰ উলিয়াইহে এৰিব। নাই, সি ইমান সহজে ইয়ালৈ নাহে। মই বিচাৰোঁ সেই মাটিখিনি তোমাৰ নামত ৰেজিষ্টাৰ কৰি লোৱাটো। বহুত মূল্যৱান মাটি। তোমাৰ ঘৰত আৰু কোন কোন আছে? সিয়াত অকলেই থাকে। শ্ৰেষ্ঠা এনেকৈ মাজতে মাত নিদিয়ে নহয়। সৰুতে মা দেউতাক হেৰুৱাই তেজপুৰৰ মামাহঁতৰ ঘৰতে আছিলোঁ। হাই ছেকেণ্ডেৰী তাতে কমপ্লিট কৰি গুৱাহাটী গুচি আহিলোঁ আৰু ইয়াত মই এতিয়া অকলেই থাকোঁ। তাৰমানে তোমাৰ অভিভাৱক বুলিবলৈ মামা আছে? আগতে আছিলে, এতিয়া নাই। এতিয়া মই নিজেই নিজৰ অভিভাৱক। কিয়? সৰুৰে পৰা তোমাক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰা মানুহজনক তুমি তোমাৰ অভিভাৱক হিচাপে চিনাকি দিবলৈ কিয় বেয়া পাইছা? মই মামাক নিজৰ অভিভাৱক হিচাপে পৰিচয় দিবলৈ অলপো বেয়া নাপাওঁ। কিন্তু মামীৰ কথা মতে মামায়েহে মোক তেওঁলোকৰ ঘৰলৈ যোৱাটো বন্ধ কৰি দিছে। কিয়? মামীয়ে চাগে ভাবিলে মা দেউতা নথকা ল'ৰা, গোটেই জীৱন মামাৰ ডিঙিত ওলমি থাকিম বুলি। তেওঁলোকৰ পৰা আঁতৰি থাকি তুমি সুখী নে? বহুত সুখী মই। নিজে ইনকাম কৰি নিজৰ মতে চলি আছোঁ। গতিকে এতিয়া আৰু কাৰো পুতৌ পাত্ৰ হ'ব নালাগে। ভাল কথা। নিজৰ ভৰিৰ ওপৰত থিয় হোৱা বুলি যে কথা এষাৰ আছে, এয়াই। নিজৰ জীৱনৰ সংগ্ৰামখিনি আনৰ সহায় নোলোৱাকৈ যুঁজিব পাৰিলেহে জীৱনৰ আচল সোৱাদ পাবা। তোমাৰ পৰা জানিবলগীয়া কথাখিনি মই জানি ল'লোঁ। এতিয়া তোমাৰ যদি কিবা ক'বলগীয়া আছে ক'ব পাৰা। মই আচলতে বহুত দিনৰ পৰা শ্ৰেষ্ঠাক কৈ আছিলোঁ আপোনালোকৰ ওচৰলৈ আহি। তোমালোকে কথা পাতাচোন, মই বৌক অলপ কিটচেনত হেল্প কৰি আহোঁ। পংকজ, কোৱা। বৌ, চাহ হ'লনে? হৈ গ'ল। মই কিবা কৰি দিব লাগিব নেকি? নাই, নালাগে, সকলোবোৰ হৈ গ'ল। তুমি মাত্ৰ কাপ প্লেট কেইযোৰ অ'কে। পংকজ যে আজি আহি হঠাৎ ঘৰ ওলালেহি, কি তোমালোকৰ বিয়াৰ কথা আলোচনা কৰিবলৈ আহিছে নেকি? এতিয়াই বিয়া নহওঁ মই, মাত্ৰ দেউতাক কথাটো জনাই থ'ব বিচাৰিছিলোঁ। এতিয়া আৰু ৰিলেশ্যনশ্বিপটো লুকাই চুৰ কৰি ৰখাৰ কোনো যুক্তি নাই। আৰে খোজকঢ়াটো ভাল অভ্যাস মই জানো, কিন্তু সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে। যেতিয়াই তেতিয়াই খোজকঢ়াৰ দৰকাৰ নাই নহয়। ঘৰলৈ আজি পংকজ আহিব, ভণ্টিয়ে মোক থাকিবলৈ কৈছে। এতিয়া সময়ত গৈ পামগৈ নে? হ'ব দে ৰক্তিম, তাক পিছতো লগ পাবি। আৰে লগ পোৱাটো ডাঙৰ কথা নহয়, ভণ্টিক কথা দিয়াটোহে ডাঙৰ কথা। হ'ব দিয়ক, মইনো আৰু কি বুজিম। ক'ত চহী কৰিব লাগে কওক। ইয়াত এইটো লোৱা, ইয়াত কৰা। राजबुआरी राजबुआरी তোৰ হিচাপটো কিয় নাথাকে হা? বাইকখন দেখোন মোতকৈ বেছি তই চলাও। কথাটো তেনেকুৱা নহয় অ'। কালি দিনটো মই বাইকখন বহুত চলালোঁ, গমেই নাপালোঁ তেলটো কিমান গ'ল। আৰে বাইক চলালে তেল পুৰিবই, তই যিমানে যি নকওঁ কিয়। ভুল কৰিছ তই আৰু শাস্তি খাইছোঁ মই। কি শাস্তি খালি তই? বাইকখন দেখোন ময়ে ঠেলি আছোঁ। তই বাইক ঠেলিলেও তোৰ লগত মই ইমান দূৰ এনেই খোজকাঢ়ি আছোঁনে? এইটো কি শাস্তি নহয়? হ'ব দে, ইমান খংনো কিয় কৰি আছ? খোজ কঢ়াটো ভাল অভ্যাসহে। আৰে খোজকঢ়াটো ভাল অভ্যাস মই জানো, কিন্তু সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে। যেতিয়াই তেতিয়াই খোজকঢ়াৰ দৰকাৰ নাই নহয়। ঘৰলৈ আজি পংকজ আহিব, ভণ্টিয়ে মোক থাকিবলৈ কৈছে। এতিয়া সময়ত গৈ পামগৈ নে? হ'ব দে ৰক্তিম, তাক পিছতো লগ পাবি। আৰে লগ পোৱাটো ডাঙৰ কথা নহয়, ভণ্টিক কথা দিয়াটোহে ডাঙৰ কথা। তাই মোক ঘৰতে থাকিবলৈ কৈছিলে, এতিয়া ঘৰ গৈয়ে নাপাম। অ' দাদা যাব নেকি? অঁ যাম যাম যাম। ক'লৈ যাব? বেছি দূৰ নহয়, ব'লক মই আপোনাক দেখাই যাম। তই মানে মোক অকলে এৰি থৈ যাবি? অকলে এৰা নাই, লগত বাইকখন দিছোঁ নহয়, তেল ভৰাই আহি থাক। দাদা আপুনি ব'লক। ঐ ৰক্তিম, চালা বিপদৰ সময়ত পৰিচয় দি দিলি ন? এতিয়া অকলে অকলে ঠেলি থাক। পেট্ৰল পাম্প আৰু ক'ত আছে? চাহ খাওক। ৰ'বাচোন, ইয়াত ৰুল ৰেগুলেশ্যন কিছুমান লিখা আছে।
তুমি পঢ়িব পাৰিবা? পাৰিম চাগে। তুমি মোক পঢ়ুৱাই শুনাব নালাগে, নিজে বুজি লৈ চহী এটা কৰি দিলেই হ'ল। হ'ব দিয়ক, মইনো আৰু কি বুজিম। ক'ত চহী কৰিব লাগে কওক। ইয়াত এইটো লোৱা, ইয়াত কৰা। তোমাৰ হেণ্ডৰাইটিং ধুনীয়া হৈছে দেখোন, আগতকৈ বহুত ইম্প্ৰুভ কৰিছা। সময় পালে মাজে মাজে অভ্যাস কৰোঁ। এতিয়া অন্ততঃ ইংৰাজী ভালকৈ লিখিব পৰা হৈছোঁ। গুড, এইখিনি জানিলেই যথেষ্ট। বাৰু আজি শ্ৰেষ্ঠাৰ লগৰজন অহা কথা আছিল নহয়, আহিলনে? আহিছিল। শ্ৰেষ্ঠাৰ বিয়াৰ কথা উলিয়াইছিল নেকি? সি বিয়াৰ কথা পাতিবলৈ অহা নাছিল নহয়, দেউতাৰ লগত চিনাকি হ'বলৈহে আহিছিল। আজি সি সিহঁতৰ মাজত থকা সম্পৰ্কটোৰ বিষয়ে আনুষ্ঠানিকভাৱে জনাই দিলে। এদিন ময়ো কৈছিলোঁ এনেকৈ, কিন্তু দেউতাই নামানিলে। আৰে ভণ্টি, তই নুবুজ কিয়? মই দেখোন তাক লগ পাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ। 10 মিনিটমান আগত অহা হ'লে লগ পাই গ'লোঁ হয়। 10 মিনিটৰ কথা নহয়, আজিৰ দিনটো মইতো ঘৰত থাকিবলৈ কৈছিলোঁ নে নাই? কি কৰিলি তই? ভাবিছিলোঁ দাদা আৰু দেউতাৰ আগত পংকজে লাজ কৰিব। অন্ততঃ তই থাকিলে সি অলপ কমফৰ্টেবল হ'ল হয়, দুই এটা কথা পাতিব পাৰিলি হয়। কিন্তু নাই, মোৰ কথা কিয় শুনিবি? মইতো আজি দিনটো ঘৰত থাকিম বুলি ৰাতিপুৱাই কামটোলৈ ওলাই গৈছিলোঁ, কিন্তু চব এই তাৰ কাৰণে হৈছে। গোটেই দিনটো আজি বৰবাদ গ'ল। মোৰ কাৰণে? মোৰ কি দুখ? বাইকখনৰ কাৰণেহে আমাৰ ইমান দেৰি হ'ল। বাইকখনৰ কাৰণে হৈছে হা? বাইকখনৰ টেংকিত যে তেল ভৰাব লাগে, সেইটো কি বাইকখনে নিজে জানিব নেকি? চব তোৰ কাৰণে হৈছে। এই চব ক্ষেত্ৰত কেয়াৰলেছ। হ'ব দেও, মোৰেই ভুল। শ্ৰেষ্ঠা আজি মোৰ কাৰণেই পংকজক লগ কৰিব নোৱাৰিলে, তাৰ বাবে তুমি তাক বেয়া পাই নাথাকিবা। এই কমল দা কি সঁচাকৈ ইম'চনেল হৈ গ'ল নেকি? বাদ দে তাৰ ইম'চন, এইবোৰ চব তাৰ ড্ৰামা। সেইবোৰ কথা বাদ দে। দেউতা আৰু ডাঙৰ দাই আজি পংকজক কি কথা সুধিলে কচোন? তুমি দেউতাক পোৱা কেইদিন হৈছে? আমি সৰুৰে পৰা পাই আহিছোঁ। নিজৰ কথাক আদালতৰ ৰায় বুলি ভাবে, কাৰো কথাই নুশুনে। মোক বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে আপুনি দেউতাক বেয়া পালে ন? বিয়াৰ কথা? চিনাকি পৰ্বতো হ'লেই, বাকীখিনি কাম আগবঢ়ালেই হ'ল। কি কথা ক? এতিয়া বিয়াৰ কথা চিন্তা কৰিম নেকি? বিয়াৰ বাহিৰেনো আৰু কি চিন্তা কৰিবলগীয়া আছে? আজি এটা ষ্টেপ পাৰ হ'লে। সপোন এটা দেখি চখ খাই উঠিলোঁ। সপোন? কি দেখিলে? সেই আগৰ দৰেই ঘৰৰ বাহিৰত সৰু ল'ৰা এটাই ককা ককা বুলি চিঞৰি আছিল। राजबुआरी राजबुआरी নাজানো কি কথা পাতিছে, কিন্তু শ্ৰেষ্ঠাই কোৱা মতে দেউতা আৰু দাদাই ল'ৰাজনৰ কথাবোৰ ভাল পাইছে। দেউতাৰ কোনো বিশ্বাস নাই। এতিয়া চেষ্টাৰ মতে সকলো কাম কৰিব, কিন্তু বিয়াৰ কাৰণে বেলেগ ল'ৰাও চাব পাৰে। দেউতাই তেনেকুৱা নকৰে বুলি মোৰ বিশ্বাস আছে। তুমি দেউতাক পোৱা কেইদিন হৈছে? আমি সৰুৰে পৰা পাই আহিছোঁ। নিজৰ কথাক আদালতৰ ৰায় বুলি ভাবে, কাৰো কথাই নুশুনে। মোক বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে আপুনি দেউতাক বেয়া পালে ন? আপোনাৰ কথাবোৰ জনা হ'লে মই এই বিয়াত কেতিয়াও সন্মতি নিদিলোহেঁতেন। এতিয়াতো বিয়া হোৱা নোহোৱাৰ মাজত কোনো পাৰ্থক্যই নাই। মই জানো তুমি মোৰ ব্যৱহাৰত অশান্তি পাইছা, কাৰণ মই তোমাৰ পত্নীৰ মৰ্যাদা দিব পৰা নাই, আৰু কেতিয়াও দিবও নোৱাৰো। এইবোৰ কথা দেউতাই কেতিয়াও নুবুজিলে, আৰু শাস্তি পাই আছো তুমি, মই আৰু লিপিকা। ঘৰলৈ আহি যে সি দেউতাৰ লগত কথা পাতিছে, এইটোৱে বৰ ডাঙৰ কথা। ইয়াতে গম পোৱা যায় যে তাৰ মনটো চাফা। সি বিয়াৰ কথা কিবা কৈছে নেকি? বিয়াৰ কথা? চিনাকি পৰ্বতো হ'লেই, বাকীখিনি কাম আগবঢ়ালেই হ'ল। কি কথা ক? এতিয়া বিয়াৰ কথা চিন্তা কৰিম নেকি? বিয়াৰ বাহিৰেনো আৰু কি চিন্তা কৰিবলগীয়া আছে? আজি এটা ষ্টেপ পাৰ হ'লে, লাহে লাহে বিয়াৰ ফালে আগবাঢ়িব লাগে। এতিয়াই বিয়াৰ কথা ভাবিবলৈ মই পগলা হোৱা নাইতো। কিয়? এতিয়াই বিয়া হ'লে মোৰ কেৰিয়াৰ কি হ'ব? আৰু এটা কথা নাভাবিবি দেই,
জাষ্ট বিকজ মই পংকজক ঘৰলৈ মাতিছোঁ ডাজেণ্ট মিন মই বিয়া হ'ব খুজিছোঁ মাত্ৰ ৰিলেশ্যনশ্বিপটো ঘৰত ফৰ্মেলি জনাব খুজিছোঁ বাছ কথা সিমানেই বঢ়িয়া তোৰ এই ষ্ট্ৰেইট ফৰৱাৰ্ড স্বভাৱটো মোৰ ভাল লাগে বহুত ছোৱালীয়ে নিজৰ ৰিলেশ্যনশ্বিপক লৈ কনফিউজ হৈ থাকে কিন্তু তই এই ক্ষেত্ৰত ক্লিয়াৰ ফিউচাৰতো তই এনেকৈয়ে থাকিবি ঘৰৰ সকলোৰে ছাপৰ্ট থাকিব তোৰ লগত ককা অ' ককা 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 অ' ককা আপুনি মোক মাতিছিলে হা নাই অঁ তেনেহ'লে আপুনি চিঞৰা যেন পালোঁ দেখোন হয় নেকি এই সপোন এটা দেখি চখ খাই উঠিলোঁ সপোন কি দেখিলে সেই আগৰ দৰেই ঘৰৰ বাহিৰত সৰু ল'ৰা এটাই ককা ককা বুলি চিঞৰি আছিল আজিৰ পৰা আৰু এইখিনি সময়ত টোপনি নাযাওঁ বৰ অবাস্তৱ সপোনবোৰে আমনি কৰে দাস ছাৰ বহক হয় এই ফাইলটো লওঁ ইয়াতে আমাৰ ফেমিলিৰ প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰৰ ডকুমেণ্টছ আছে হয় আপুনি ছিষ্টেমত আপডেট কৰি থ'ব ঠিক আছে ছাৰ আৰু দুটা কথা আছে হয় কওকচোন মোৰ ৱাইফ নিজৰাৰ যিটো শ্বেয়াৰ আছে সেইটো মোৰ নামত ট্ৰেন্সফাৰ কৰি দিয়ক আৰু ছেকেণ্ড কামটো হ'ল নিজৰা আৰু মোৰ মিলাই দুটা শ্বেয়াৰৰ ফাণ্ড মোৰ পাৰ্চনেল একাউণ্টত ট্ৰেন্সফাৰ কৰি দিয়ক ছাৰ এইখিনি কাম কৰিবলৈ অকণমান সময় লাগিব কিয় ছাৰ প্ৰথম কথা নিজৰা মেমৰ শ্বেয়াৰটো আপোনাৰ নামত আনিবলৈ তেখেতৰ কনচাৰ্ণ লাগিব তেওঁ মোৰ ৱাইফ ছাৰ ৰিলেশ্যনত আপোনাৰ ৱাইফ হ'লেও কোম্পানীৰ ৰুল মতে তেওঁৰ পৰা এখন লিখিত কনচাৰ্ণ লেটাৰ লাগিব এখন লওক কোম্পানীৰ ৰুলছ আপুনি মোক শিকাব নালাগে আপোনাৰ আৰু মোৰ পজিশ্যনৰ পাৰ্থক্যটো পাহৰি নাযাব চৰি ছাৰ কিন্তু আপোনাৰ দ্বিতীয় কথাটো ৰাখিবলৈ হেমন্ত ছাৰৰ পাৰ্মিশ্যন লাগিব কিয় কাৰণ ছাৰ শ্বেয়াৰ হোল্ডাৰৰ পাৰ্চনেল একাউণ্টত কোম্পানী ফাণ্ড ট্ৰান্সফাৰ কৰা অথৰিটি মোৰ নাই মই থাকোঁতে দাদাৰ পাৰ্মিশ্যন কিয় লাগে মই নিজৰ শ্বেয়াৰৰ টকাখিনিহে মোৰ পাৰ্চনেল একাউণ্টত বিচাৰিছোঁ হ'ব ইমান চিন্তা কৰিব নালাগে যিটো কৰিব কৈছোঁ সেইটো কৰক আৰে কি ভাবি আছে ইটছ মাই অৰ্ডাৰ অঁ বিজিত কোৱা অঁ নাই নাই মই এতিয়াই নাযাওঁ 2-3 ঘণ্টা পাছত যাম দৰকাৰী কাম কিয় জয়ন্ত অফিচত আছেই দেখোন অ'কে কোৱা তেনেহ'লে কি এইবোৰ কিয় কৰিছে অঁ ঠিক আছে তুমি ৰাখাচোন জয়ন্ত এইবোৰ কিয় কৰি আছে আজিলৈকে দেউতাই কোম্পানীৰ এটকাও নিজৰ একাউণ্টলৈ অনা নাই কিন্তু জয়ন্তই কিবা এটাতো গণ্ডগোল আছে মৰহা ফাগুন কিয়নো ব্যাকুল সপোনৰো শেষ জানো দি থকতে পাই মৰমৰে ঘৰ জীৱনৰে চোৰ চেনেহৰে জৰি বান্ধি নামিলি যায় ৰাজবোৱাৰী 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 ৰাজবোৱাৰী
ৰাজবোৱাৰী